মই ঢেকীয়া শাক তোৰ তেজৰ আচল ডন। এনিমিয়া বা আইৰণৰ অভাৱ এইবোৰ মোৰ আগত একেবাৰে ফাল্টু বস্তু। ৰাতিপুৱা মোক ভাজি খাইছা, শৰীৰত তেজৰ বানপানী আহিব আৰু গোটেই দিনটো ঘোঁৱাৰ দৰে দৌৰিবি। মই খেজুৰ, তোৰ হাড় আৰু এনাৰ্জিৰ আচল কমাণ্ড। দুৰ্বলতা বা কঁকালৰ বিষক মই গুৰিয়েই উৰুৱাই দিওঁ। ৰাতি গাখীৰৰ লগত দুটা চুবাই খা, তোৰ বডি লোহাৰ নিচিনা টান হ'ব আৰু ভাগৰ কি পাহৰি যাবি। মই মৌ, তোৰ ডিঙি আৰু ইমিউনিটিৰ আচল মেকানিক। পুৰণি কাহ বা কফৰ সমস্যা মই ভিতৰৰ পৰাই গলাওঁ। গৰম পানীত নেমুৰ লগত মুখ পিখা, তোৰ ডিঙি একেবাৰে ক্লিয়াৰ হ'ব আৰু ভাইৰাছ ভয়ত পলাই ফাট মাৰিব। মই তিল, তোৰ ছাল আৰু চুলিৰ আচল বছ। চুলি সৰা বা ছাল শুকাই যোৱা বেমাৰ মই ডিঙিত ধৰি বাহিৰ কৰোঁ। যাৰ কালি লাৰু বনাই মুখ খা, তোৰ চুলি কলা ৰেচমৰ দৰে জিলিকিব আৰু গাল ৰঙা পৰিব। মই ৰঙালাও, তোৰ চকুৰ আচল পাৱাৰফুল ইঞ্জিন। চকুৰ পাৱাৰ কমা বা দৃষ্টিশক্তি ধোঁৱা কোৱা হোৱা মোৰ নাম শুনিলেই কপে। সিজাই বা ভাজি মগ খা, তোৰ চকুৰ ৰশ্মি ইগলৰ দৰে তীক্ষ্ণ হৈ উঠিব। আমি সকলো মিলি তোৰ বডিকক শক্তিশালী দুৰ্গ বনাম।